নমস্কাৰ ষ্টুডিঅ'ত মই ৰূপম কলিতা এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ ৰাজ্যবাসীলৈ দিব লৈছোঁ প্ৰথমটো খবৰ ৰাহুল গান্ধীৰ দুৰ্ভাগ্যৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ বৃহৎ মন্তব্য কৰিছে যে ৰাহুল গান্ধী য'তেই যায় তাতেই প্ৰাৰ্থী হাৰে এইবুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে বিজেপিৰ জয় হবলৈ হলে ৰাহুল গান্ধীৰ অনুষ্ঠানেই যথেষ্ট ৰাহুল গান্ধীয়ে য'তেই ভৰি থয় তাতেই দুৰ্ভাগ্য আহি পৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিৰ্বাচনী প্ৰচাৰৰ সভাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ মন্তব্য কৰিছে আৰু এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ বাতৰিটোলৈ মন কৰিব এবাৰ ৰাহুল গান্ধীক লৈ ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী দুৰ্ভাগ্যৰ প্ৰতি ৰাহুল গান্ধী য'তেই যায় তাতেই প্ৰাৰ্থী হাৰে আৰু এইবাৰ বিহাৰত বিজেপি আৰু জেডিউৰ সুনামি আহিব বিহাৰৰ জনতাই এবাৰ বিজেপিক ভোট দিব ৰাহুল গান্ধী য'তেই যায় তাত কংগ্ৰেছ হাৰাটো খাটাং হয় ৰাহুল গান্ধীয়ে য'তেই ভৰি দিয়ে তাতেই ভাগ্যই লগ এৰে এবাৰ বিজেপিক জয়ী কৰাবলৈ হলে ৰাহুল গান্ধীৰ অনুষ্ঠানেই যথেষ্ট আৰু ৰাহুল গলে বিজেপি জয় নিশ্চিত আৰু এনেদৰে বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ মন্তব্য দিব লৈছোঁ পৰৱৰ্তী অনেক ব্ৰেকিং নিউজ এবাৰ বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন অবৈধ বিয়াৰ ঘৰত শীঘ্ৰেই চলিব বুলডোজাৰ আৰু এইবাৰ তালিকালৈ সাজু হৈছে মুখ্যমন্ত্ৰী কিন্তু এইবাৰ কোনো ধৰণৰ জাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলাব বুলডোজাৰ একশ্যনৰ বাবে এতিয়া সাজু হৈছে প্ৰশাসন অবৈধ মিয়াৰ ঘৰত শীঘ্ৰেই বুলডোজাৰ চলাব প্ৰশাসনে আৰু সমগ্ৰ ৰাজ্য পুনৰ কঁপি উঠিব বুলডোজাৰৰ শব্দত আৰু সাজু হৈছে এতিয়া তালিকালৈ মুখ্যমন্ত্ৰী আৰু এইবাৰ মিয়াক লৈ সৰব হৈছে অসমৰ মুখ্যমন্ত্ৰী বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈ পৰিছে প্ৰশাসনৰ অবৈধ মিয়াৰ ঘৰত শীঘ্ৰেই চলিব বুলডোজাৰ আৰু তালিকালৈ সাজু হৈছে মুখ্যমন্ত্ৰী লগতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এইবাৰ মিয়াক শান্তি দিয়া নহয় আৰু শীঘ্ৰেই বিহালীত হ'ব উচ্ছেদ চলি আছে জৰী জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিয়াৰ এইবাৰ নিস্তাৰ নাই শান্তি নাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে থকালৈকে অবৈধ মিয়াৰ শান্তি নাই অবৈধ মিয়াই জুবিন ক্ষেত্ৰত গৈ গৈ সেৱা কৰিলেও ক্ষমা কৰা নহ'ব মই মুখ্যমন্ত্ৰী হৈ থাকিলে অবৈধ মিয়াৰ টেনশ্যন থাকিবই এনেদৰে পুনৰ অবৈধ মিয়াক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীয়ে বিহাৰত গৈ উল্লেখ কৰিছে যে দেশৰ সকলো মাদ্ৰাছা বন্ধ হৈ যাব লাগে কিয়নো মাদ্ৰাছাৰ পৰা জন্ম হয় এজনকৈ মোল্লাৰ আৰু এজন মোল্লাৰ জন্ম হয় মাদ্ৰাছাৰ পৰা আৰু আমি সকলোৱে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু মাদ্ৰাছাৰ পৰা জন্ম হয় মোল্লাৰ এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে বিহাৰত সবিশেষ লৈ আহিছোঁ এই বাতৰিটোলৈ মন কৰিব এবাৰ অসমৰ মুখ্যমন্ত্ৰী ব্যস্ত হৈ আছে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিহাৰত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ অসমত 600খন মাদ্ৰাছা বন্ধ কৰি দিছোঁ আমাক মোল্লা নালাগে আমাক লাগে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ কংগ্ৰেছৰ শাসনকালত হিন্দুক অপমান কৰা হৈছিল আৰু শৰীৰ থকালৈ অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰি থাকিম আৰু 25 নৱেম্বৰত লাভ জেহাদ আৰু বহু বিবাহৰ দোকান বন্ধ কৰি দিম এজন মানুহে কিয় 2ৰ পৰা 3 গৰাকীক বিয়া কৰাব লাগে এনেদৰে এতিয়া প্ৰশ্ন মুখ্যমন্ত্ৰীৰ আৰু বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এই ভাষ্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আৰু এটি দিব লৈছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ এইবাৰ সাংসদ সুস্মিতা দেৱৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীক লৈ তেওঁ কৈছে যে বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা অসমতেই কমিছে আৰু তেওঁ নিজেই কৈছে যে তেওঁৰ বাবে আন্দোলন হৈয়ে আছে লগতে সুস্মিতা দেৱে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ এতিয়া জনপ্ৰিয়তা কমিছে
আৰু বিজেপিৰ বাবে এতিয়া অসমত মুখ্যমন্ত্ৰীগৰাকী বজা হৈ পৰিছে। এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য এতিয়া সাংসদ সুস্মিতা দেৱৰ। সবিশেষ জনাই আছো এই মুহূৰ্তত। ৰাজ্যৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব সাংসদ সুস্মিতা দেৱ। মুখ্যমন্ত্ৰী নিজেই কৈছে যে তেওঁৰ বাবেই আন্দোলন হৈ আছে অসমত। বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে। বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বজা হৈ পৰিছে আৰু ৰাজ্যৰ বিজেপি চৰকাৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে সাংসদ সুস্মিতা দেৱ। আৰু বিজেপিয়ে বিচাৰিলে অসমতো সলনি কৰিব পাৰে মুখ্যমন্ত্ৰী। ত্ৰিপুৰা উত্তৰাখণ্ডত মুখ্যমন্ত্ৰীক সলনি কৰিছে বিজেপি নেতৃত্বই। আৰু তেন্তে অসমৰ মুখ্যমন্ত্ৰীকো যিকোনো সময়তে সলনি কৰিব পাৰে। আৰু ৰাজ্যৰ বিজেপি চৰকাৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে সাংসদ সুস্মিতা দেৱ। পৰৱৰ্তী খবৰ, জনজাতিকৰণ নিদিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। চৰকাৰৰ বিৰুদ্ধে এইবাৰ উজনি অসমতো পুনৰ প্ৰতিবাদ। 2026ত বিজেপিক চৰকাৰক উফৰাই পেলোৱাৰ হুংকাৰ এইবাৰ আতাছুৰ। জনজাতিকৰণ নিদিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে আতাছুৱে। লৈ আহিছো সবিশেষ। এতিয়া দেখা পোৱা গৈছে এটাৰ পাছত এটা ৰাজনৈতিক ডাঙৰ খবৰ। এবাৰ চৰকাৰৰ বিৰুদ্ধে উজনি অসমত পুনৰ প্ৰতিবাদ। জনজাতিকৰণৰ দাবীত গোলাঘাটত বিশাল গণসমাৱেশ আৰু সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ লোকৰ উত্তাল প্ৰতিবাদ। সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল। জনজাতিকৰণ নিদিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান আৰু 2026ত বিজেপি চৰকাৰক উফৰাই পেলোৱাৰো হুংকাৰ এইবাৰ আতাছুৰ। আৰু এটি দিব লৈছো প্ৰতিগৰাকী দৰ্শকৰ বাবে অনেক বিশেষ খবৰ। এবাৰ থানাৰ ভিতৰতে সুৰক্ষিত নহয় আৰক্ষী। ঠিক তেনেদৰে আজি হোমগাৰ্ড আব্দুল আলীৰ আক্ৰমণত আহত হয় কনিষ্টবল পৰেশ ডেকা। আৰু কনিষ্টবল পৰেশ ডেকাৰ সৈতে ভয়ংকৰ কাণ্ড হোমগাৰ্ড আব্দুল আলী। ইয়াৰ পিছতে পৰিস্থিতি হৈ পৰে উত্তপ্ত। বাতৰিটোলৈ মন কৰিব, এবাৰ আৰক্ষী পৰিছে বিপদত, কিয়নো থানাৰ ভিতৰতে সুৰক্ষিত নহয় আৰক্ষী। হোমগাৰ্ড আব্দুল আলীৰ লক্ষ্য এইবাৰ হোমগাৰ্ড আব্দুল আলীৰ প্ৰহাৰত আহত হৈছে কনিষ্টবল পৰেশ ডেকা। আহত আৰক্ষীগৰাকীৰ মূৰত পৰে 4টাকৈ চিলাই আৰু ব্যক্তিগত সংঘাতৰ বাবে সংঘটিত হয় মাৰপিটৰ ঘটনা। আৰু প্ৰথমে আব্দুল আলীক আৰক্ষী নায়ক পৰেশ ডেকাই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হয়। আৰু আব্দুল আলীয়ে কৰ্তব্যৰত আৰক্ষীগৰাকীক বাটামেৰে মৰিয়াই কৰে ৰক্তাক্ত। আৰু নিশাই সংকটজনক অৱস্থাত পৰেশ ডেকাক চিকিৎসালয়ত কৰোৱা হয় ভৰ্তি। আৰু ইতিমধ্যে পৰেশ ডেকাই ঘটনা সন্দৰ্ভত দাখিল কৰিলে এজাহাৰ। আৰু ইতিমধ্যে পৰেশ ডেকাই ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ।